নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবাইদেউসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰবাইদেউসকল আগষ্ট মাহৰ 1 তাৰিখে যেতিয়া বিদ্যালয়সমূহ খুলিছিল গৰম বন্ধৰ পাছত সেইদিনাখন আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিদ্যালয় প্ৰধানসকলৰ লগত এখন সভা অনুষ্ঠিত কৰিছিল আৰু সেই সভাখনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল। আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে কিনো কথা তেখেতে উল্লেখ কৰিছিল সেই সম্পৰ্কে অকণমান আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব, কাৰণ প্ৰতিটো কথাই অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ ছাৰবাইদেউসকলে এই সকলোখিনি কথা জনাৰ প্ৰয়োজন আছে। সেইদিনাখন তেখেতে NEP সম্পৰ্কত উল্লেখ কৰি কৈছিল যে NEP বৰ্তমান ইমপ্লিমেণ্ট কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত ইয়াক খৰতকীয়াকৈ প্ৰয়োগ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শিক্ষাৰ অধিকাৰ আইনৰ কথা তেখেতে সদৰি কৰি কৈছিল যে শিক্ষাৰ অধিকাৰ আইন 2009 লগত সংগতি ৰাখি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে 14 বছৰ বয়সলৈ সকলো শিশুৱে বিনামূলীয়া শিক্ষা পাব লাগে আৰু ই সাংবিধানিক অধিকাৰ। ইয়াৰ লগত সংগতি ৰাখি তেখেতে কৈছিল যে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰা হৈছে। যেনেকৈ যদি ক'বলৈ যোৱা যায় বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হৈছে, ঐক্যসাজ বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজন অৰ্থাৎ PM পোষণৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল বুলি তেখেতে উল্লেখ কৰিছিল। আৰু এই কথাও তেখেতে উল্লেখ কৰিছিল যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ PM পোষণৰ মান উন্নীতকৰণ, ঐক্যসাজ উন্নীতকৰণ আৰু বিনামূলীয়া পাঠ্যপুথি মান উন্নীতকৰণৰ কাৰণেও ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেখেতে সদৰি কৰিছিল। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছিল যে এই বছৰ 2025 বৰ্ষত জানুৱাৰী মাহৰ পৰা গুণোৎসৱ সমগ্ৰ ৰাজ্যখনত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব। আৰু তেখেতে এই কথাটো উল্লেখ কৰিছিল যে এইবাৰ গুণোৎসৱত ছাত্ৰ ছাত্ৰীৰ ঐক্যসাজৰ ওপৰত নম্বৰ থাকিব আৰু ঐক্যসাজৰ মান পৰীক্ষা কৰা হ'ব গুণোৎসৱত। আৰু এক্সটাৰ্নেল ইভালুৱেটৰ অৰ্থাৎ বৰ্হি মূল্যায়কসকলে বিদ্যালয়ত গুণোৎসৱৰ দিনা মূল্যায়ন কৰোঁতে যিটো ছাত্ৰ ছাত্ৰীৰ যি ঐক্যসাজৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলিও তেখেতে উল্লেখ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল যে 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মুখ্যমন্ত্ৰীৰ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰা হয়, কিন্তু আজি কিছুদিনৰ পৰা 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই পৰীক্ষা অনুষ্ঠিত কৰা হোৱা নাই। আৰু সেই সম্পৰ্কত তেখেতে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি বা সদৰি কৰি কৈছিল যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যেতিয়া কোনো ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ বা তাতকৈ বেছি নম্বৰ লাভ কৰে সেই ছাত্ৰ ছাত্ৰীসকলে আনন্দৰাম বৰুৱা বঁটা লাভ কৰে। আৰু তেওঁ এই কথাটো উল্লেখ কৰিছিল যে আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা নৱেম্বৰ মাহত এটা কথা উল্লেখ কৰিছিল যে 8ম শ্ৰেণী আৰু 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলকো এই আনন্দৰাম বৰুৱা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল। আৰু এই কথাটো তেখেতে সেইদিনাখন উল্লেখ কৰিছিল। আৰু অৰ্থাৎ ইয়াৰ বাবে আৰু এটা কথা তেওঁ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল, ইয়াৰ কাৰণে যাৱতীয় যি কাৰ্যব্যৱস্থা অসম চৰকাৰৰ শিক্ষা বিভাগে গ্ৰহণ কৰি থকা হৈছে বুলিও তেখেতে উল্লেখ কৰিছিল। আৰু আগন্তুক বৰ্ষৰ পৰা 5ম আৰু 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলেও বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিব তেওঁলোকৰ কাৰণে। আৰু 5ম শ্ৰেণীৰ কাৰণে উত্তীৰ্ণ হোৱা 10,000 আৰু 8ম শ্ৰেণীৰ উত্তীৰ্ণ হোৱা 10,000 ছাত্ৰ ছাত্ৰীয়েও আনন্দৰাম বৰুৱা বঁটা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও তেখেতে উল্লেখ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয় এমালগামেশ্যনৰ প্ৰসংগত তেখেতে কৈছিল যে বহুতো বিদ্যালয় বৰ্তমান একত্ৰীকৰণ কৰা হৈছে আৰু একত্ৰীকৰণ কৰি দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰৰ পৰা বিদ্যালয়ৰ যি দূৰত্ব সেই দূৰত্ব বাঢ়ি গৈছে আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ আহিবলৈ অসুবিধা অনুভৱ কৰিছে। আৰু এই কথাটো আচলতে তেখেতে মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত তেখেতে উল্লেখ কৰি কৈছিল। আৰু সেইকাৰণে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ যিটো ডিষ্টেঞ্চ দূৰত্ব বাঢ়ি গৈছে, গতিকে 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিছিল। আৰু এইবছৰো তেনেকৈ 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বাইচাইকেল দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰিব বুলি তেখেতে উল্লেখ কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল যে বৰ্তমান সময়ত বহুতো ছাত্ৰ ছাত্ৰীয়ে বাল্য বিবাহত আবদ্ধ হৈ পৰিছে। অতি কম বয়সৰ ভিতৰত বিদ্যালয় শিক্ষা সম্পূৰ্ণ নকৰাকৈ বিবাহপাশত আবদ্ধ হৈছে। আৰু এই বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে এক বিশেষ আঁচনি অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে, যাৰ নাম হ'ল নিযুত মইনা আঁচনি। মন কৰিব, নিযুত মইনা আঁচনিৰ অধীনত বিদ্যালয়ত অধ্যয়নৰত যিসকল
আমাৰ ছাত্ৰী আছে তেওঁলোকে ইয়াৰ অধীনত কিছু আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। এই আঁচনিৰ অধীনত একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলে 10 মাহৰ কাৰণে 1000 টকাকৈ অৰ্থাৎ 10,000 টকা ভাত্তা লাভ কৰিব। ডিগ্ৰী কোৰ্ছ অৰ্থাৎ স্নাতক পৰ্যায়ৰ ছাত্ৰীসকলে 10 মাহৰ বাবে 1250 টকাকৈ ভাত্তা লাভ কৰিব আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা যিসকল ছাত্ৰী সেইসকলে 2500 টকাকৈ প্ৰতিমাহে লাভ কৰিব বুলিও তেখেতে উল্লেখ কৰিছিল। আৰু এই আঁচনিৰ প্ৰধান উদ্দেশ্যই হ'ল যে ছাত্ৰীসকলক বিদ্যালয় শিক্ষাৰ প্ৰতি আকৃষ্ট কৰা আৰু বিদ্যালয়ত যি বাল্য বিবাহ সেই বাল্য বিবাহ ৰোধ কৰা। তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল যে বৰ্তমান NEP 2020 লাগু কৰা হৈছে আৰু NEP 20ৰ অধীনত সম্পূৰ্ণৰূপে শিক্ষা ব্যৱস্থাক আন এটা গতিলৈ লৈ যাবলৈ বিচৰা হৈছে আৰু সেইকাৰণে বিদ্যালয় শিক্ষা স্কিল এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব বুলিও তেখেতে উল্লেখ কৰিছিল। আৰু এটা কথা তেখেতে উল্লেখ কৰিছিল স্কুল ৰুল বুক বৰ্তমান বিদ্যালয়বিলাকলৈ যোগান ধৰা হৈছে আৰু স্কুল ৰুল বুকত বিদ্যালয় এখন পৰিচালনা কৰাৰ কাৰণে বহুখিনি কথা তাত লিপিবদ্ধ কৰা হৈছে আৰু সেই স্কুল ৰুল বুক বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ সভাপতি বা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ছাত্ৰ ছাত্ৰী সকলোৱে জনাৰ প্ৰয়োজন আছে বুলিও তেখেতে উল্লেখ কৰিছিল। আৰু এনেকৈয়ে তেখেতে 1 আগষ্টৰ তাৰিখে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱকসকল লগতে বিদ্যালয় পৰিচালনা সমিতিক সকলোকে তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰি এনেকৈয়ে মন্তব্য আগবঢ়াইছিল আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু কথাখিনি সকলোৱে জনাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় সকলো ছাৰ বাইদেউসকলে বিষয়খিনি জনাৰ প্ৰতি লক্ষ্য ৰাখি আগলৈকে শ্বেয়াৰ কৰিব যদি সম্ভৱ হয়। আৰু এইখিনি আছিল আজিৰ আলোচনাৰ শিতান। ধন্যবাদ। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।